নিৰ্বাচনৰ বাবে মাত্ৰ কেইটামান দিন বাকী আছে। প্ৰথম পৰ্যায়ৰটো নিৰ্বাচন হ'বই আৰু ইতিমধ্যে আমাৰ দ্বিতীয় পৰ্যায়ৰ কাৰণে আমাৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই আমাৰ যিসকল আমাৰ অসমবাসী ৰাইজ সকলোৰে প্ৰত্যেকৰে অন্তৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি চিন্তাধাৰা আছে, যি উন্নয়ন আছে, যি প্ৰগতি আছে, সেইখিনি লৈ যোৱাৰ ক্ষেত্ৰত আপ্ৰাণ কষ্ট কৰি আছে, চেষ্টা কৰি আছে। আৰু ইতিমধ্যে মই আছোঁ আজি আমাৰ সন্মানীয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াদেৱৰ লোকসভা সমষ্টিত। আৰু ইয়াৰে যিটো জনপ্ৰিয়তা, তেখেতৰ যিটো জনপ্ৰিয়তা আৰু ৰাইজৰ যিটো সমাৱেশ ঘটিছে, নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়াদেৱ লাখ লাখ ভোটত জয়ী হ'ব। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই কষ্ট কৰিয়ে আছে। গতিকে আশা ৰাখিছোঁ যে খুব ভাল ফলাফল, খুব ভাল ব্যৱধানত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াদেৱ জয়ী হওক। ঈশ্বৰে আশীৰ্বাদ কৰক। বগাব পাৰোঁ মই পৰ্বতে পৰ্বতে, বগাব পাৰোঁ মই লতানো বগাবলৈ টান। এই কংগ্ৰেছে কৰিছিল সীমাহীন দুৰ্নীতি, কংগ্ৰেছে কৰিছিল সীমাহীন দুৰ্নীতি, নকৰিলে উন্নয়নৰ কাম। এই সমষ্টি এতিয়াহে উন্নতি, সমষ্টি এতিয়াহে উন্নতি। বিজেপিৰে জয় গান গাম। এই বিকাশ আৰু প্ৰগতি মোদীজীৰ গেৰাণ্টি, বিকাশ আৰু প্ৰগতি মোদীজীৰ গেৰাণ্টি। বিজেপিৰে জয় গান গাম। কেনে?